আজি এনেকুৱা এটা ৰহস্যময় কথাৰ বিষয়ে আলোচনা কৰিম যে সংসাৰৰ প্ৰথম মানুহ কোন আছিল। সংসাৰত অনেক ধৰ্ম আছে। ইয়াৰ ভিতৰত শিখ, হিন্দু, মুছলিম আৰু খ্ৰীষ্টিয়ান এইকেইটা ধৰ্মই হ'ল মুখ্য ধৰ্ম। এই সকলো ধৰ্মৰ ভিতৰতেই হিন্দু ধৰ্মকেই প্ৰাচীন ধৰ্ম বুলি কোৱা হয়। কোৱা হয় যে হিন্দু ধৰ্মৰ উৎপত্তি মানুহৰ উৎপত্তি আগতেই হৈছিল। হিন্দু ধৰ্মৰ বাস্তৱিক নাম বৈদিক ধৰ্ম অথবা সনাতন ধৰ্ম। হিন্দু ধৰ্মৰ উৎপত্তি সিন্ধু শব্দৰ পৰাই আহিছে। সিন্ধু হ'ল এখন নদী যাৰ উৎপত্তিস্থল হ'ল হিমালয়ৰ মানসৰোবৰ। এই নদীক এছিয়াৰ ভিতৰত আটাইতকৈ দীঘল নদী বুলি কোৱা হয়। প্ৰাচীন কালত ঋষিমুনিসকলে ভাৰতবৰ্ষক হিন্দুস্তান নাম দিলে আৰু ভাৰতবৰ্ষক এতিয়াও সকলোৱে হিন্দুস্তান বুলিয়েই জানে। সিন্ধু এক ধৰ্ম নহয়, জীৱন প্ৰণালীহে মাথো, য'ত বেলেগ বেলেগ ঠাইৰ পৰা ভাৰতলৈ অহা লোকসকলে বেলেগ বেলেগ ধৰ্মৰ নাম দি দিলে। প্ৰাচীন কালত ভাৰতবৰ্ষত সকলো মানুহেই এই জীৱন প্ৰণালীক অনুসৰণ কৰিছিল। সেই সময়ত আন কোনো বেলেগ ধৰ্ম নাছিল। যদি এই বিষয়টো চৰ্চা কৰা হয় যে সনাতন জীৱন এই পদ্ধতিৰ উৎপত্তি মানুহৰ উৎপত্তি আগতেই হৈছিল, এতিয়া প্ৰশ্ন হয় যে পৃথিৱীত প্ৰথম মানুহ কোন উৎপত্তি হৈছিল আৰু কোনে এই পদ্ধতি অনুসৰণ কৰিছিল আৰু সংসাৰক আগবঢ়াই নিছিল। বৈদিক ধৰ্মগ্ৰন্থৰ অনুসৰি এই সৃষ্টিৰ ৰচনা ব্ৰহ্মাদেৱৰ দ্বাৰাই হৈছিল। যেতিয়া ব্ৰহ্মাদেৱ বিষ্ণুৰ নাভিৰ পৰাই উৎপন্ন হৈছিল, তেতিয়া ব্ৰহ্মাদেৱ বিপাঙত পৰিছিল। তেওঁৰ ওপৰত কি কৰ্তব্য দিয়া হ'ব বুলি ভাবি তেওঁ বুজি পোৱা নাছিল যে তেওঁক কিয় উৎপন্ন কৰিলে। যেতিয়া ভগৱান বিষ্ণুৱে তেওঁক সৃষ্টি ৰচনাৰ আদেশ দিলে, এই আদেশ পালন কৰি ভগৱান ব্ৰহ্মাই সৃষ্টিৰ ৰচনাৰ হেতু সকলোতকৈ আগত মনুক উৎপন্ন কৰিলে, যোন এই পৃথিৱীৰ প্ৰথম পুৰুষ। আৰু মনুৰ লগতে ব্ৰহ্মাদেৱে শতৰূপা নামৰ এগৰাকী স্ত্ৰী উৎপন্ন কৰিলে। ইয়াৰ পাছত ব্ৰহ্মাদেৱে অনেক মানৱ পুত্ৰক উৎপন্ন কৰিলে, যিসকলে এই সৃষ্টিৰ বিস্তাৰ কৰিবলৈ বেলেগ বেলেগ ৰূপত যোগদান দিলে। মনুৰ পৰাই মানৱ শব্দৰ উৎপত্তি হ'ল। সংস্কৃত ভাষাৰ মনুষ্য শব্দৰ উৎপত্তি মনু নামৰ পৰাই। কোৱা হয় যে ইংৰাজী শব্দৰ মেন শব্দও মনু শব্দৰ পৰাই ওলোৱা। সংসাৰৰ সকলো সদস্যই মনুৰ পুত্ৰ। মহাভাৰতত ৮ মনুৰ কথাই উল্লেখ আছে, য'ত তেওঁলোকক শ্বেতবৰাহ, কল্পত 14 মনুৰ নাম উল্লেখ আছে। এদিনাখন ব্ৰহ্মাদেৱে যুগৰ বিষয়ে কয় যে এটা যুগত 14 মনু থাকে। প্ৰত্যেক মনুৰ কালক মন্বন্তৰ বুলি কোৱা হয়। বৰ্তমান মনুৰ নাম ব্যৱস্বত মনু, যি ৭ নং মনু। স্বয়ম্ভুৱ মনুৰ উপৰিও অন্য 13 মনু স্বয়ম্ভুৱ মনুৰ বংশৰেই। স্বয়ম্ভুৱ মনু আৰু শতৰূপা মনুৰ 5 সন্তান আছিল, য'ত উত্তানপাদ আৰু প্ৰিয়ব্ৰত নামৰ 2 পুত্ৰ আৰু আকুদি, দেৱহূতি আৰু প্ৰভূতি নামৰ 3 কন্যা আছিল। উত্তানপাদৰ সুনীতি আৰু সুৰুচি নামৰ 2 গৰাকী পত্নী আছিল। সুনীতিৰ পৰা ধ্ৰুৱ আৰু সুৰুচিৰ পৰা উত্তন নামৰ 2 পুত্ৰ লাভ কৰিলে। উত্তানপাদ আৰু সুনীতিৰ পুত্ৰ ধ্ৰুৱ ভগৱান বিষ্ণুৰ পৰম ভক্ত আছিল। পাছলৈ ধ্ৰুৱ এটা তৰা হ'লগৈ। মনুৰ আনটি পুত্ৰ প্ৰিয়ব্ৰতৰ বিবাহ বহিস্মতিৰ লগত হৈছিল, যি বিশ্বকৰ্মাৰ কন্যা আছিল। স্বয়ম্ভুৱ মুনিৰ পুত্ৰীসকলৰ আকুতিৰ বিবাহ প্ৰজাপতি ৰুচিৰ আৰু প্ৰভূতিৰ বিবাহ প্ৰজাপতি দক্ষ আৰু দেৱহূতিৰ বিবাহ প্ৰজাপতিৰ বিবাহ কন্দৰ্মৰ লগত হৈছিল। আৰু এইদৰে স্বয়ম্ভুৰ মনুৰ পৰাই সৃষ্টি হ'ল প্ৰচাৰ। আৰু যদি খ্ৰীষ্টানসকলৰ বাইবেলৰ মতে যদি আমি চাওঁ, তাত উল্লেখ আছে যে প্ৰথম মানুহৰ উৎপত্তি হৈছিল ঈশ্বৰ ছাৰ পৰাহে। এই মানুহজনৰ নাম এডম আছিল। যদি বৈদিক ধৰ্মৰ গ্ৰন্থমতে আমি মানো, তেতিয়া বাস্তৱত প্ৰাচীন ধৰ্ম হ'ব সনাতন ধৰ্ম। মনুৱেই আছিল পৃথিৱীৰ প্ৰথম মানুহ। দৰ্শকসকল, আপোনালোকৰ অধ্যয়নৰ ফালৰ পৰা কোনটো শুদ্ধ যেন লাগে অনুগ্ৰহ কৰি কমেণ্ট কৰি আমাক জনাব। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।